পিঠাগুড়ি মই মিক্সিতে পিচি ললোঁ। ইয়াৰ নাৰিকল গুড়েদি মই ভাজি ললোঁ। লগতে বুটৰ দাইলো বনাই ললোঁ। কৃষ্ণ জন্মাষ্টমী স্পেচিয়েল মোদক বনাই আছোঁ। দি ইয়াৰে ভিতৰত মই নাৰিকল দি দিলোঁ। যিহেতু কৃষ্ণ জন্মাষ্টমী তাৰ বাবে মন্দিৰলৈ গৈ আছোঁ। এতিয়া চাওঁ আৰু কি কাম কৰিব দিয়ে। পালোঁ নামঘৰলৈ। এতিয়া কৃষ্ণ জন্মাষ্টমী আৰু কি কৰি আছে দেখুৱাই যাব। খুৰী কওক, বৌ কওক, আজি কি আছে? আজি কৃষ্ণ জন্ম আছে। কৃষ্ণ জন্মিব আজি। তাৰ কাৰণে আমি সকলো আয়তি আহি ফূৰ্তি তামচা কৰি আছোঁ। কিবা যদি ভুল হয় ক্ষমা কৰিবা। কওক, আপুনি কওক, কি বনাব? আমি পায়স বনাই আছোঁ। আৰু কেঁচা লাড়ু বনাম, পকা লাড়ু বনাম, প্ৰসাদ এইখিনি আৰু চাহ হ'ব। আপুনি পায়স বনাই আছে? আপুনি কি কৰি আছে? কৃষ্ণ এইয়া মই নাৰিকল কাটি আছোঁ। প্ৰসাদৰ নাৰিকল। আপুনি কৃষ্ণ কৃষ্ণ আজি কৃষ্ণ জন্মাষ্টমী পায়স বনাইছোঁ, লাড়ু বনাইছোঁ আৰু এইবিলাক আদা পিঠা কাম কৰি আছোঁ। এইবিলাক এটা গোপিনীয়ে কাম কৰি আছে। এয়া জন্মাষ্টমী নাম কেইটাৰ পৰা আৰম্ভ হ'ব কৈ দিয়ক। নাম কেইটাৰ পৰা আৰম্ভ হ'ব? নাম আইসকল আহিব 8টা বজাত। মই কিন্তু নাৰিকল ৰুকিছোঁ দেই অলপ। ধৰিব ন? একো নহয় ক'লে হৈ যাব। আমাৰ কাম কৰা হ'ল। এতিয়া অলপ বছ এতিয়া আমি আৰাম কৰিছোঁ। আগতে ঘৰত কাটিব লাগিব নহয়। সেইকাৰণে আৰাম কৰিছোঁ। কৰিলোঁ কিবা যদি ভুল হয় কৃষ্ণ জন্ম পালে। কৃষ্ণ জন্ম পালে। লৈ আহিছো নামঘৰত কাম কৰিবলৈ। কৃষ্ণ নেকি? হয় কৃষ্ণ। মন্দিৰত শৰাই দিব ওলাইছোঁ। ঘৰৰ মন্দিৰটোত মই কৃষ্ণৰ বাবে কি বনাইছোঁ দেখুৱাইছোঁ। মানে কৃষ্ণৰ ভোগ পুৰি বনাইছোঁ, বুটৰ দাইল, মোদক, লগত আছে প্ৰসাদ, কল, আপেল আৰু নাৰিকল। এতিয়া ভোগ দিবলৈ গৈ আছোঁ বালগোপালক। তুলসীৰ পাতটো কৃষ্ণৰ সকলোতকৈ প্ৰিয়, গতিকে ভোগৰ লগতো তুলসীৰ পাত দিবই লাগিব। আহি গৈছোঁ মন্দিৰত এতিয়াও শৰাই দিবলৈ। কৃষ্ণৰ জন্মাষ্টমীত আহিছোঁ। ৰাতি 11টা বাজে। কৃষ্ণক নচুৱাই আছে।
পায়স দিব পাৰিছোঁ মানে বাইদেউ কৃষ্ণ কৃষ্ণ খালেহে গম পাম দেই আমি খাই চোৱা নাই কিন্তু ভগৱানৰ বস্তু আমাৰ গ্লাছত ভৰোৱা হৈ গ'ল এতিয়া দিব লাগে ৰাইজক পুৰা হিচাপত হ'ব লাগিব ন